বন্ধুসকল, আজি এটা সঁচা কাহিনী আপোনালোকৰ আগত ক'ব ওলাইছোঁ। ঘটনাটো আজিৰ পৰা কেইবা বছৰ আগৰ কথা। ঘৰত ৰুমি অকলে আছিল। স্বামীয়ে আগতে বাহিৰত কাম কৰিছিল। শহুৰেক ঘৰতে আছিল। এদিন ৰুমি নিজৰ কোঠাত কাপোৰ সলনি কৰি আছিল। ঠিক তেনেতে শহুৰেকে তাইৰ কোঠালৈ আহি তাইক গবা মাৰি ধৰিলে। ইয়াৰ পিছত তেওঁ তাইৰ লগত কি কৰিলে কাহিনীটো শেষলৈকে শুনিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এখন গাঁৱত এটা দুখীয়া পৰিয়াল আছিল। তেওঁলোকৰ 3জনী ছোৱালী আৰু মাক আছিল। কাহিনীটোত যাৰ কথা ক'ব লৈছোঁ তাইৰ নাম ৰুমি। তাইৰ বয়স 22 বছৰ। 3গৰাকী ভগ্নীৰ ভিতৰত তাই আছিল মাজু। তাইৰ দেউতাক নাই, মাকহে আছে। তেওঁলোক অতি দৰিদ্ৰ পৰিয়ালৰ। তাইৰ ডাঙৰ বায়েকৰ বিয়া হৈছিল এবছৰমানৰ আগতে। বৰ কষ্টৰে মাকে তাইৰ বায়েকক বিয়া কৰালে। কিন্তু সিহঁতৰ বিয়া বেছিদিন নাথাকিল। মাত্ৰ কেইদিনমানৰ আগতে স্বামীৰ লগত কাজিয়া কৰি বায়েক ঘৰলৈ গুচি আহিছিল। বায়েকে কৈছিল তাইৰ গিৰিয়েকে তাইক মাৰপিট কৰে আৰু লগতে তাইক মদ খাই অত্যাচাৰ কৰে। এতিয়া আৰু সহ্য কৰিব পৰা নাই তাই। মাকে ৰুমিৰ বায়েকক বহুত বুজাই ক'লে যে তাই এনেকৈ ঘৰত আহি বহি থাকিলে কি হ'ব? মই তোমাক আকৌ কেনেকৈ বিয়া কৰাই দিম? আৰু তোমাক কোনে বিয়া কৰাব? তুমি তালৈ যোৱা। কিন্তু বায়েকে মান্তি নহ'ল। তাই ক'লে, মা, মই আৰু সহ্য কৰিব নোৱাৰোঁ। সি মোক জীয়াই থাকিবলৈ নিদিয়ে। এদিন মোক শেষ কৰিহে এৰিব। মই ধ্বংস হৈ যোৱাতকৈ ইয়াত থকাই ভাল। ঘৰৰ সকলো কাম ময়ে কৰিম। ঘৰতে থাকিবলৈ দিয়া মোক। কিছুদিনৰ ভিতৰতে বায়েকে তাইৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ কৰিলে। বায়েকে মাকৰ কথা নুশুনিলে। এই কথাত মাকে বৰ দুখ পাইছিল আৰু বৰ চিন্তিত হৈ পৰিছিল। মাকে ক'বলৈ ধৰিলে, এতিয়া মই ৰুমিক যিকোনো প্ৰকাৰে বিয়া দিম আৰু ভাল ক'ৰবাত তাইৰ বিয়াৰ ব্যৱস্থা কৰিম। মাকে ৰুমিৰ বাবে ওচৰৰ আণ্টি এগৰাকীৰ লগত ৰুমিৰ বিয়াৰ সম্পৰ্ক বিচাৰিব ক'লে। আণ্টিগৰাকীয়ে ক'লে, মোৰ জনাত পণ্ডিত এজন আছে। তেওঁ এনে ক্ষেত্ৰত বহুত সম্পৰ্ক জোৰা লগাই দিছে। মাকে তেওঁক ক'লে, চাওক, মই বৰ দুখীয়া। মই কেৱল মোৰ ছোৱালীজনীকহে দিব পাৰোঁ। লগত কিবা দিবলৈ মোৰ একো সামৰ্থ্য নাই। গতিকে এই বিষয়েও আপুনি কথা পাতিব। আণ্টিয়ে ক'লে, ঠিক আছে, চিন্তা নকৰিব। এসপ্তাহৰ পাছত এজন ল'ৰা তাৰ বন্ধুৰ লগত ৰুমিক চাবলৈ আহিল। ৰুমিৰ বাবে এটা ভাল ৰিলেশ্যন আহিছে বুলি মাক বৰ সুখী হৈ পৰিছিল। ল'ৰাটো বৰ ধুনীয়াই আছিল। ৰুমিৰ মাকে তাক সুধিলে, তোমাৰ ঘৰৰ পৰা আৰু কোনোবা অহা নাই নেকি? ল'ৰাটোৱে ক'লে যে এয়া মোৰ বন্ধু আহিছে। মোৰ নাম পৱন। মোৰ ঘৰত কেৱল মোৰ দেউতা। তেওঁ চকুৰে ভালকৈ দেখা নাপায়, গতিকে অকলেই আহিব লগা হ'ল। মই চাকৰি কৰোঁ। আপোনাৰ ছোৱালীজনীক মোৰ ভাল লাগিছে আৰু বিয়াত আপোনালোকৰ পৰা একোৱেই নিবিচাৰোঁ। ৰুমিৰ মাকে এই কথাত সুখী হৈ পৰিছিল। কিন্তু ৰুমিৰ বায়েকে এই সম্পৰ্কটো ভাল নাপালে। তাই মাকক কোঠাৰ ভিতৰলৈ মাতি লৈ গ'ল আৰু তাইৰ মাকক ক'লে, মা, প্ৰথমে এবাৰ ভালকৈ ভাবি চাওক আৰু তাৰ পিছত সম্পৰ্কটো ফিক্স কৰক। মোৰ অনুভৱ হৈছে কিবা এটা সন্দেহজনক আছে। কেৱল ল'ৰাটোহে অকলে চাবলৈ আহিছে যে। যদি দেউতাক আহিব নোৱাৰে তেন্তে অন্ততঃ আত্মীয় কোনোবা এজন লৈ আহিব পাৰিলেহেঁতেন। মাকে বায়েকক গালি পাৰি ক'লে,
যে তাই কিয় এনেকুৱা কথা কৈছে। নিজৰ ঘৰখন ধ্বংস কৰি বহি আছ, এতিয়া আৰু সৰু ভনীয়েকৰো ঘৰখন ভাঙিব আহিছ। ল'ৰাটোক মোৰ বৰ ভাল লাগিছে। ল'ৰাটোৱে বিয়াখন আমি বিচৰা ধৰণেই হ'ব বুলি কৈছে, আৰু কৈছে যে বিয়াত ছোৱালীৰ লগত একো বস্তুৱে দিব নালাগে। গতিকে এনেকুৱা এটা ল'ৰা আমি আকৌ ক'ত বিচাৰি পাম। মই এইটো ল'ৰাৰ লগতেই ৰুমিক বিয়া দিম, এই বুলি মাকে সিদ্ধান্ত লৈয়েই পেলালে। কিছুদিন পিছত ৰুমিৰ বিয়াখন অতি সহজ পদ্ধতিৰে হৈছিল। বিয়া কৰাই কইনাক শহুৰেকৰ ঘৰলৈ লৈ যোৱা হ'ল। ৰুমিয়ে শহুৰেকৰ ঘৰখন গৈ পাই ভালদৰে পৰ্যবেক্ষণ কৰিলে। ঘৰখনত কেৱল শহুৰেকহে আছিল। শহুৰেকজন খুব বেছি বয়সৰ নাছিল, কিন্তু তেওঁ চকুৰে দেখা নাপায়। তেওঁ এযোৰ চশমা পিন্ধি আছিল। আজি ৰুমিৰ বিয়াৰ প্ৰথম নিশা আছিল। ৰুমৰ বিচনাত বহি ৰুমিয়ে তাইৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিল। তাইৰ গিৰিয়েক কোঠাটোত সোমাই আহিল আৰু ৰুমিৰ ওচৰতে বহি তাইৰ উৰণিখন তুলি লৈ ক'লে, তোমাৰ দৰে ধুনীয়া পত্নী পোৱাটো মোৰ বৰ ভাগ্যৰ কথা। তোমাক পাই মই বৰ সুখী। তোমাৰ পৰা মই মাথো বিচাৰোঁ যে তুমি মোৰ দেউতাক ভালদৰে যত্ন লোৱা। ৰুমিয়ে ক'লে, ঠিক আছে, মই নিশ্চয় যত্ন ল'ম। এইবাৰ দৰাজন ৰুমিৰ ওচৰলৈ আহিবলৈ ধৰাত লগে লগে হঠাৎ ফোনটো বাজি উঠিল। ফোনত তেওঁ অদ্ভুত আচৰণ কৰি আছিল। এনে লাগিল যেন কিবা এটা ডাঙৰ ঘটনা ঘটিছে। তাৰপিছত তাই সুধিলে, কি হ'ল? সি ক'বলৈ ধৰিলে, ৰুমি, মই এতিয়াই ইয়াৰ পৰা যাব লাগিব। মোৰ কামৰ জেগাত এটা খেলিমেলি হৈ পৰিছে। মোক ক্ষমা কৰিবা ৰুমি, বিয়াৰ নিশা তোমাক অকলেই এৰি আহিছোঁ। এই কথাটোত ৰুমিৰ অলপ বেয়া লাগিছিল, যদিও তাই ক'লে, কোনো কথা নাই, আপুনি যাওক, আকৌ কেতিয়া আহিব? তেওঁ ক'লে, তুমি জানাই যে মই বাহিৰত কাম কৰোঁ। মই এতিয়াই যাম, কিন্তু সকলো ঠিক কৰিহে আহিব পাৰিম। ইয়াৰ পিছত মই তোমাক মোৰ ওচৰলৈ মাতি লৈ যাম। তেতিয়ালৈকে তুমি দেউতাৰ যত্ন লোৱা। ইয়াৰ পিছত তেওঁ লগে লগে গুচি গ'ল। কোঠাটোত ৰুমি অকলেই বহি আছিল। তাইৰ মনটো ভাল লগা নাছিল। তাইৰ বাবে এখন নতুন ঘৰ। তাৰোপৰি আজি ৰাতি তাই অকলশৰীয়া হৈ পৰিল। স্বামীয়েও তাইক এৰি থৈ গৈছিল। এতিয়া তাই কি কৰা উচিত? এইবোৰ ভাবি তাইৰ মনটো সেমেকি উঠিছিল। টোপনিও অহা নাছিল তাইৰ। তেনেতে হঠাৎ দৰজাত কিছু শব্দ শুনিবলৈ পালে তাই। লগে লগে থিয় হৈ কোঠাটোৰ পৰা ওলাই আহি দেখিল শহুৰেক থিয় হৈ আছে বাহিৰত। তেওঁক দেখাৰ পাছত তাইৰ মনটো কিবা এটা ভয় লাগিল। তাই ক'লে, কি হৈছে পাপা, কিবা বিচাৰিছে নেকি? তেওঁ কৈছিল, নাই, মই মোৰ ৰুমৰ পৰা বাহিৰত গৈছিলোঁ। যিহেতু মই দেখা নাপাওঁ, গতিকে ইয়ালৈকে আহি পালোঁ। মোক ৰুমটোত সোমাই থৈ আহিবানে? ৰুমিয়ে ক'লে, হয়, ব'লক মই থৈ আহিম। তাই শহুৰেকৰ হাতত ধৰি কোঠাটোৰ ভিতৰলৈ লৈ যাবলৈ ধৰিল। তেতিয়া শহুৰেকে তাইৰ কঁকালত হাতখন থৈ দিলে। তাইৰ বৰ আচহুৱা যেন লাগিল। তাই শহুৰেকক কোঠালৈ লৈ গৈ বিচনাত বহিবলৈ দিলে। ইয়াৰ পিছত শহুৰে ক'লে, তুমিও ইয়াতে বহা। তেওঁৰ কথা শুনি ৰুমিয়ে তেওঁৰ কাষতে বহিল। তাইৰ হাতত ধৰি শহুৰেকজনে ক'লে, তুমি বৰ ধুনীয়া। ৰুমিয়ে ক'লে, কিন্তু আপুনি কেনেকৈ দেখিলে? সি ক'বলৈ ধৰিলে, মই অনুভৱ কৰিব পাৰিছোঁ। তোমাক স্পৰ্শ কৰি গম পালোঁ যে তুমি বৰ ধুনীয়া। তোমাৰ হাত দুখন ইমান কোমল। তাৰ পিছত তেওঁ তাইৰ মুখখন চুবলৈ ধৰিলে।
তাই ক'লে, এইবোৰ আপুনি কি কৰি আছে? সি ক'লে, একো নহয়, কেৱল তুমি কিমান ধুনীয়া সেইটো চুই চাইছোঁ। ৰুমি অলপ পিছুৱাই গ'ল। সি তাইৰ ফালে আগবাঢ়ি গ'ল। তাই একো বুজিবই পৰা নাছিল। তেওঁৰ এই কামবোৰ ৰুমিৰ বাবে একেবাৰেই ঠিক যেন লগা নাছিল। তেনেতে হঠাৎ আহি শহুৰেকজনে তাইক কঁকালত ধৰিলে। এই কথাত তাইৰ বৰ খং উঠিল। তাই ক'লে, মোক এৰি দিয়ক, এয়া আপুনি কি কৰি আছে? সি ক'বলৈ ধৰিলে, ইমান নাটক কিয় কৰিছা? আজি তোমাৰ বিয়াৰ নিশা, আৰু বিয়াৰ নিশা তোমাৰ স্বামীয়ে তোমাক এৰি থৈ গ'ল। তুমি নিশ্চয় বৰ অকলশৰীয়া অনুভৱ কৰিছা। তোমাৰ নিসংগতা মই দূৰ কৰিব পাৰোঁ। আৰু যিহেতু তোমাৰ স্বামীয়ে বাহিৰত কাম কৰে, গতিকে তুমি মোৰ লগত থাকিব লাগিব। মই তোমাক সুখী কৰি ৰাখিম। মোক বুঢ়া বুলি নাভাবিবা, মই এতিয়াও ডেকাই হৈ আছোঁ। মই তোমাক বহুত সুখী কৰি ৰাখিম। এই কথা কৈ সি ৰুমিৰ খুব ওচৰ চাপি আহিল। ওচৰলৈ আহি সি তাইক গবা মাৰি ধৰিলে। ৰুমিয়ে ক'লে, মোক এৰি দিয়ক, কি কৰিছে আপুনি এইবোৰ? ইমান বেয়া চিন্তা কেনেকৈ কৰিব পাৰিলে? মই আপোনাৰ বোৱাৰী, মই আপোনাৰ ছোৱালীৰ দৰে। সি ক'বলৈ ধৰিলে, মই মাত্ৰ তোমাক ভাল পাব বিচাৰোঁ। তোমাক মোৰ বৰ ভাল লাগিছে। তুমি মোক অন্ধ বুলি ভাবিছা? তাৰ পিছত তেওঁ চশমাযোৰ খুলি দিলে। তেওঁৰ চকু দুটা ভালকৈয়ে দেখা গৈছিল। সি ৰুমিৰ ফালে চাই আছিল। তেওঁ ক'লে, মই কেৱল অন্ধ হোৱাৰ অভিনয় কৰিছোঁ। মই অন্ধ নহয়। মোৰ ল'ৰাটোৱে তোমাক বিয়া কৰাইছিল কেৱল মোৰ বাবে। মোৰ ল'ৰাৰ বিয়া হৈ গৈছে। তেওঁৰ পত্নী চহৰত থাকে। মোৰ পত্নীয়ে বহু বছৰ আগতে মোক এৰি থৈ গৈছিল। কিন্তু মই অকলে ইয়াত থাকিব নোৱাৰোঁ। নিসংগতাই মোক বহুত কষ্ট দিয়ে। গতিকে মই বিচাৰিছিলোঁ এগৰাকী ধুনীয়া ছোৱালী মোৰ জীৱন সংগী হোৱাটো। মোৰ এইটো বয়সত কোনোবাই মোক ছোৱালী কিয় দিব? গতিকে মই মোৰ ল'ৰাটোক ক'লোঁ যে দুখীয়া পৰিয়ালৰ ছোৱালী এজনীক বিয়া কৰাই তাৰপিছত তাইক ইয়াতে মোৰ লগত এৰি থৈ যা। নহ'লে মই তোক মোৰ মাটি আৰু সম্পত্তিৰ এটকাও একো ভাগ নিদিওঁ। সেইবাবে মোৰ ল'ৰাটোৱে তোমাক বিয়া কৰাইছে আৰু আজি বিয়াৰ নিশা তোমাক এৰি গুচি গৈছে মোৰ বাবে, যাতে মই তোমাৰ লগত সেই সকলোবোৰ কৰিব পাৰোঁ যিবোৰ পতি পত্নীয়ে কৰে। আৰু সেইবাবেই তোমাক মোৰ কোঠালৈ লৈ আহিছোঁ। তেতিয়া ৰুমিয়ে ক'লে, আপোনালোকে দুয়ো মিলি মোৰ ওপৰত ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিছে। মই এতিয়াই গুচি যাম ইয়াৰ পৰা। এই বুলি কৈ তাই তাৰ পৰা যাবলৈ উঠি অহাৰ লগে লগে শহুৰেকে তাইৰ হাতত ধৰি ল'লে। তাই চিঞৰি আছিল। শহুৰেকে ক'লে, যিমান পাৰা জোৰেৰে চিঞৰা, কাৰণ ইয়াত ওচৰত কোনো ঘৰ নাই আৰু ঘৰতো কোনো নাই। ইয়াত তোমাৰ মাত কোনেও নুশুনিব। তেতিয়া ৰুমিয়ে হঠাতে দেখিলে ওচৰৰ টেবুলতে এটা পাৰফিউম বটল থোৱা আছে। তাই চেণ্টৰ বটলৰ ঢাকনিখন কোনোমতে খুলি শহুৰেকৰ চকুত স্প্ৰে কৰি দিলে আৰু তেওঁ চকুত ধৰি বহি পৰিল আৰু চটফটাব ধৰিলে। সেইটো সুযোগতে ৰুমি কোঠাৰ পৰা ওলাই আহি কোঠাটোৰ দুৱাৰখন বাহিৰৰ পৰা মাৰি দিলে। ইয়াৰ পিছত তাই পোনে পোনে ৰাস্তাই ৰাস্তাই দৌৰি গৈ চহৰ ওলালে আৰু পুলিচ থানাত সোমাই দিলে। তাই ক'লে যে প্ৰথমে তাই ঘৰলৈ যাব বিচাৰে। ঘৰত গৈ তাই মাকক সকলো কথা ক'লে। মাক তাইৰ লগত থানালৈ গৈছিল। দুয়োজনে একেলগে পুলিচক এজাহাৰ দিলে। সিদিনা পুলিচ তাইৰ শহুৰেকৰ ঘৰলৈ গৈছিল। শহুৰ আৰু তাইৰ স্বামী দুয়োকে গ্ৰেপ্তাৰ কৰা হ'ল আৰু দুয়োকে কাৰাদণ্ড বিহা হ'ল। বন্ধুসকল, বিয়া এটা ডাঙৰ সিদ্ধান্ত।
কোনেও চিন্তা নকৰাকৈ আৰু নজনাকৈ নিজৰ কন্যাক বিয়া কৰাব নালাগে। বন্ধুসকল, যদি কাহিনীটো ভাল লাগিল তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটি নতুন আৰু আমোদজনক কাহিনীত। আজিলৈ ধন্যবাদ।